আপনি যদি 20-30 হাজারের ভিতৰত মানে এখন ই-ৰিক্সা ল'ম বুলি ভাবি আছে তেতিয়াহ'লে এইখন ল'ব পাৰে। এইখন মহিন্দ্ৰা কোম্পানীৰ হয় আৰু এইখন 30,000 টকা ডাউন পেমেণ্ট দিলে আপোনালোকে এইখন ল'ব পাৰিব। আৰু এইখন গোৱালপাৰা কৃষ্ণাইত মানে আছে এইটো শ্ব'ৰুম। আৰু আপুনি যদি ই আলফা এখন ল'ম বুলি ভাবি আছে মানে লোকেল বিল যদি আপোনালোকে ল'ম বুলি ভাবি আছে তেতিয়াহ'লে ইয়াতকৈ আপোনাক ল' ডাউন পেমেণ্ট দি আছে মানে 30,000 টকা 20,000 টকা ডাউন পেমেণ্ট দিলে আপোনালোকে ল'ব পাৰিব। আৰু যদি আপোনালোকৰ ছেকেণ্ড হেণ্ড ই-ৰিক্সা আছে মানে লোকেল চাইনা ই-ৰিক্সা এইবিলাক আছে এইবিলাক যদি আপোনালোকৰ আছে তেতিয়াহ'লে এইখন গাড়ী দি আপুনি 5,000 টকা দিলে আপোনালোকে এইখন লৈ যাব পাৰিব। আৰু বৰ্তমান এইখন নিউ ভাৰ্চন আহিছে বৰ্তমান আৰু কালাৰবিলাক ধুনীয়া ধুনীয়া আহিছে বৰ্তমান। যদি আপোনালোকে এখন মহিন্দ্ৰা কোম্পানীৰ ই-ৰিক্সা ল'ম বুলি ভাবি আছে তেতিয়াহ'লে এইখন ল'ব পাৰে। এইখন ই আলফা হয় এইখন। আৰু যদি আপোনালোকে এইখন ল'ম বুলি ভাবি আছে তেতিয়াহ'লে ভিজিট কৰক। কৃষ্ণাইত আছে, কৃষ্ণাই পাইকানা শ্ব'ৰুমটো আছে মানে মহিন্দ্ৰাৰ শ্ব'ৰুম। ইয়াত মহিন্দ্ৰা ট্ৰিঅ' প্লাছো পাব। আৰু মহিন্দ্ৰা ট্ৰিঅ' প্লাছবিলাকৰ দাম আপোনাৰ 50,000 মান দিলে হৈ যাব, আপুনি ল'ব পাৰিব বৰ্তমান। আৰু এইখন যদি আপোনালোকে লয় তেতিয়াহ'লে 20-25 টকা দিলে আপোনালোকে এইখন ঘৰলৈ ল'ব পাৰিব। কণ্টেক্ট নম্বৰটো মই মালিকৰ নম্বৰ দি দিছোঁ ইয়াত।